গীৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্তে। ৰাম সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ অশংকৰে ৰচিলা কৃষ্ণ চৰিত পয়াৰ। এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে কথোপকথনখিনি কথা কৈছে মুনীন্দ্ৰ, মুনিযুগ ইন্দ্ৰ, অৰ্থাৎ মুনিসকলৰ যিজন শ্ৰেষ্ঠ সেইজন কোন? শুকদেৱ। হয়নে ভাও? শুকদেৱে মানে ভাগৱতৰ যি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ এই কথাকেইটা পৰীক্ষিত শাপগ্ৰস্ত পৰীক্ষিত ৰজাৰ আগত বেকত কৰিল, প্ৰকাশ কৰিলে। এই কথাকেইটাই এই দ্বাদশ স্কন্ধ ভাগৱত হৈছে। আৰু তাৰ পৰা সংক্ষেপে উদ্ধাৰ কৰি আনি আমি কি কৰিছোঁ? ভগৱন্তৰ কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত ৰসকণ আমি আপোনা হ'বলৈ প্ৰদান কৰিছোঁ বুলি কৈছে। এদিন এজন আমাৰ ভকতে কৈছিল, বোলে হেৰা নকুল বাপ, কথা এটা নহয়। বোলে কি বাৰু বাপ? কৈছে বোলে গুৰুজনাই ইমান বেদ শাস্ত্ৰ ৰচনা কৰি কৰি আমাক যিটো বস্তু দিলে সেই বস্তুটোৰ লগত একো বস্তু তুলনা নাই। বোলে হয় হয় বাপ, হয় কথাটো। বোলে আমি এটা উদাহৰণ ল'ব পাৰোঁ, গাখীৰকণকে অমৃত বুলি কোৱা নহয় জানো? গাখীৰকণে অমৃত, কিন্তু সেই গাখীৰৰ পৰা আকৌ বিভিন্ন ধৰণে মাখন তৈয়াৰ কৰে, হয়নে? দৈ তৈয়াৰ কৰে, ঘিউ তৈয়াৰ কৰে। তেওঁ কৈছে বোলে আমাক শংকৰ গুৰুজনাই এই চেকি চেকি বোলে ঘিউকণহে দি থৈ গৈছে। গতিকে এই পৰম অমৃত পৰম ৰসকণ ল'ব যদি পাৰোঁ আমি, তেতিয়াহ'লে আমাতকৈ আৰু সৌভাগ্য কোনো নাই বুলি কৈছে। আৰু সেইটোৱে কথা যে তেওঁ কৈছে, স্বয়ং শংকৰ গুৰুজনাই নিজ মুখে স্বীকাৰ কৰিছে যে এই সমস্ত কথাখিনি সংক্ষেপে কৰি আনি কৃষ্ণৰ যি চৰিত্ৰ আমি আপোনাৰ সবৰ আগত প্ৰয়াৰ কৰিছোঁ, প্ৰচাৰ কৰিছোঁ। এনেধৰণে তেওঁ দৰ্শন দিছে। এতিয়া মুনিন্দ বুলি কিয় কোৱা হৈছে? ইয়াত বহুত গভীৰ দৰ্শন আছে, হয়নে বাৰু? যেতিয়া শুকদেৱ আছিল মাকৰ গৰ্ভত, 16 বছৰ ধৰি মাকৰ গৰ্ভত আছিল শুকদেৱ। ইচ্ছা কৰি সোমাই আছিল তাতে, তেতিয়া দিনত পাৰিছিল, হয়নে বাৰু? কিন্তু সাধু কথা যেন লাগে, সাধু কথা নহয়। দেউতাকে কৈছে বোলে হেৰা পুত্ৰ, সোনকালে জন্ম হোৱাচোন, মাৰ কষ্ট হৈছে নহয়, 16 বছৰ গৰ্ভত আছে, ধেমালি নেকি? আমিতো 7 মাহ থাকিবলৈ টান পাওঁ। তাৰপিছত কৈছে বোলে নহয় নহয় দেউতা, মই জন্ম হ'ব বিচৰা নাই। মই জন্ম হোৱা মাত্ৰকেই ভগৱন্তৰ মায়াই মোক আগুৰি ধৰিব। গতিকে মই ইয়াতে থাকি সুখ অনুভৱ কৰিছোঁ। মাৰ গৰ্ভত মই বহুত সুৰক্ষিত অনুভৱ কৰিছোঁ বুলি কৈছে। ইয়াতো মৰ্যাদা আছে দেই আই বাপ সমস্ত, ইয়াতো মৰ্যাদা আছে যে এগৰাকী মাকৰ ত্যাগ স্বীকাৰৰ কথাখিনি ইয়াত সোমাই আছে। এগৰাকী মাকে কেনেধৰণে মোৰ সন্তানটোক মৰম আদৰ আৰু চেনেহত এই গৰ্ভৰ মাজত ৰাখিছে, এই সুন্দৰ দৰ্শনবিলাক সোমাই আছে। তেতিয়া ক'লে যে নহয় নহয় দেউতা, মই জন্ম হ'ব বিচৰা নাই, ইয়াতে থাকি মই বহুত সুৰক্ষিত অনুভৱ কৰিছোঁ। মাৰ গৰ্ভৰ সমান সুৰক্ষিত বস্তু এই পৃথিৱীত ক'তো নাই, গতিকে মই ইয়াতে থাকোঁ। উপায় নোহোৱাত গৈ পেলাই কি কৰিলেগৈ? ভগৱন্তৰ ওচৰ পালেগৈ ব্যাসদেৱ। গৈ পিনি কৈছেগৈ বোলে হে প্ৰভু, বৰ ডাঙৰ কথা হ'ল নহয়, তুমি ৰক্ষা কৰা। কাকতি প্ৰাৰ্থনা কৰাত ভগৱন্ত নিজেই আহি শুকদেৱক কৈছেহি বোলে হে শুকদেৱ, সোনকালে ভূমিষ্ঠ হোৱা, মাৰ কষ্ট হৈছে নহয়। বোলে প্ৰভু, মই ইয়াতে থাকি ভাল পাইছোঁ, মই যাব নোৱাৰোঁ, তোমাৰ মায়ে মোক আগুৰি ধৰিব। তেতিয়া ভগৱন্তই কৈছে বোলে তুমি কথা দিব লাগিব, মই যদি জন্ম হওঁ তেতিয়াহ'লে তোমাৰ মায়াই যাতে মোক আগুৰিব নোৱাৰে তাৰ কাৰণে তুমি মোক কথা দিব লাগিব। তেতিয়া ভগৱন্তই তেওঁক আশীৰ্বাদ কৰিলে, বোলে ঠিক আছে তোমাৰ মতে হ'ব, মোৰ মায়াই তোমাক বাধা নিদিব বা একো অসুবিধা নিদিব। তেতিয়া তেওঁ 16 বছৰ জন্ম হৈ 16 বছৰত জন্ম হৈছে। আৰু জন্ম হৈয়ে তেওঁ কি কৰিলে? ঘৰ এৰা দিলে, ঘৰৰ পৰা ওলাই আহিল। পিছে পিছে দেউতাকে আহিছে তেওঁৰ পিছে পিছে। বোলে হেৰা পুত্ৰ পুত্ৰ, তুমি ৰোৱাচোন, ৰৈ যোৱা। তুমিয়ে যদি গুচি যোৱা আমাক বৃদ্ধ বয়সত কোনে চাব, হয়নে?
তুমি থাকিব লাগিব, তুমি ৰোৱাচোন ৰোৱা। সেই মানে শুকদেৱ আগে আগে গৈ আছে আৰু দেউতাক ব্যাসদেৱ পিছে পিছে গৈ আছে। গৈ থাকোঁতে থাকোঁতে সেই অৰণ্যৰ গছ বন লতিকাবিলাকে মাত লগাইছে, পৰোপকাৰায় ফলন্তি বৃক্ষ, পৰোপকাৰায় দুগ্ধন্তি গাও, পৰোপকাৰায় বহন্তি নদ্যা। হে ব্যাসদেৱ, আমি নিজেই গছ গছনি হৈ পেলানি পৰক সহায় কৰি আছোঁ, পৰোপকাৰ কৰি আছোঁ, নিজে নাখাই আনক খুৱাইছোঁ। গাই গৰুজনীয়ে কৈছে মই নিজে গাখীৰ নাখাই আনক খুৱাইছোঁ পৰোপকাৰৰ কাৰণে। নদীখন কৈছে মই বৈ আছোঁ দিনে ৰাতিয়ে পৰোপকাৰৰ কাৰণে। আৰু তুমি এই সন্তজনক পৰম এজন ভগৱন্তৰ মানে নিজৰে অংশ এই সন্তজনক তুমি আকৌ তোমাৰ লগত ৰাখিবলৈ বিচাৰিছা। সন্তৰ জীৱন নিজৰ কাৰণে নহয়, আনৰ কাৰণে, তুমি আশা নকৰিবা। এই বুলি যেতিয়া ক'লে ব্যাসদেৱ পুনৰ ঘূৰি আহিছে। সেইকাৰণে তেওঁ কি কৈছে, মুনীন্দ নামেৰে নাম দিছে, অৰ্থাৎ তেওঁৰ মায়া নাই, ভগৱন্তৰ জন্মতেই কৃপা কৰিলে। আমি ইয়াৰ পৰা কি দৰ্শন ল'ব পাৰোঁ, যে আপোনাক মোক সকলোকে পৰোপকাৰৰ কাৰণে পঠিয়াইছে এই পৃথিৱীলৈ দেই। সকলোৱে সহায় কৰি আছে, কিন্তু আপুনি মই কিন্তু নৰমনুষ্য শৰীৰটো ধাৰণ কৰি কাৰোবাক অকণমান সহায় কৰিব লাগে, দহোজনৰ উপকাৰৰ কাৰণে চিন্তা কৰিব লাগে, সমাজৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে, বা যুৱ বন্ধুসকলক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। এই ভাৱনাবিলাক আপোনাৰ মোৰ কিন্তু নাহে, হয়নে? গছজোপাই ফল মূল দি আছে আনক উপকাৰ কৰিবৰ কাৰণে, কিন্তু সেই গছজোপা কি দিয়ে মানুহে? এজোপা আম গছক লাঠি ফৰমঠি দিয়ে, হয়নে বাৰু? কিন্তু গছজোপাই কয় নেকি বোলে মই ফল মূল নিদিওঁ? নকয়। তেওঁ নিস্বাৰ্থভাৱে নিষ্কামভাৱে সদায় সহায় কৰি গৈ আছে, সদায় সহায় কৰি গৈ আছে। গতিকে আপুনি ময়ো এই প্ৰকৃতিৰ পৰা কিছুমান দৰ্শন ল'ব লাগে, শিকিব লাগে। এতিয়া কুকুৰটোক মানুহে কয় পাপী জীৱ বুলি, হয়নে? কিন্তু কুকুৰটোৰ পৰাও আমি শিকিব পাৰোঁ। কুকুৰটোৰ পৰা ল'বলগীয়া জ্ঞান আমাৰ বহুত আছে। কাৰণ কুকুৰে গৃহস্থক নঠগে। আপুনি যদি খাবলৈ দিয়ে, সি সেই খোৱা খাদ্যখিনিৰ ধাৰটো সি খুজিবৰ কাৰণে আপোনাৰ ঘৰখন ৰখীয়া দি থাকে। তেতিয়াহ'লে মোক যদি কোনোবাই অকণমান সহায় কৰিছে, তেতিয়াহ'লে তেওঁ আমাৰ শ্ৰদ্ধাৰ পাত্ৰ হ'ব লাগেনে নালাগে? তেওঁ আমাৰ সুহৃদ হ'ব লাগেনে নালাগে? এই বস্তুটো আমি কুকুৰ এটাৰ পৰাও শিকিব পাৰোঁ। চাওকচোন বাৰু তেতিয়াহ'লে। এখন নদীখন বৈ আছে দিনে ৰাতিয়ে, নদীৰ পৰা আমি কি শিকিব পাৰোঁ? নদীখনক কোনে যে কিমান অত্যাচাৰ দিছে, কিমান বেয়া বেয়া বস্তু পেলাইছে, ধুইছে, হয়নে? কিন্তু নদীয়ে পানী নিদিওঁ বুলি কৈছেনে বাৰু? নাই কোৱা। সেই নদীয়ে দিনে ৰাতিয়ে পানী দি আছে, দিনে ৰাতিয়ে পানী দি আছে। কিন্তু আপুনি মই কি কৰোঁ? অকণমান সৰু কথা এটাতে লাগি, সেই বাদ দে আৰু, তই মইহে মই আৰু। এই ভাৱনাটো হ'ব নালাগে। এই ভাৱনাটো হ'লে মনুষ্য হিচাপে, জীৱশ্ৰেষ্ঠ হিচাপে আমি কিন্তু অকণমান পিছ পৰি থাকিম। সাগৰখনৰ দৰে গম্ভীৰ হোৱা বুলি কৈছে। সাগৰৰ পৰা আমি এটা বস্তু ল'ব পাৰোঁ, সাগৰৰ দৰে গম্ভীৰ হোৱা। অৰ্থাৎ জীৱনত যিমানে ঘাত প্ৰতিঘাত নাহক, আপুনি মই কিন্তু গম্ভীৰ হ'ব লাগিব, ধীৰ স্থিৰ হ'ব লাগিব। আৰু জীৱনটো এনেধৰণে সজাই ল'ব লাগিব সাগৰৰ দৰে, কোনেও যাতে তই বুলি আঙুলিটো টোৱাব নোৱাৰে। এই ব্যৱস্থাটো আমি নিজৰ লগত কৰি ল'ব লাগিব। আমি সেইকাৰণে কেতিয়াবা মানে প্ৰেৰণা লওঁ নিজকে। এতিয়া আমাৰ বয়সৰ ল'ৰা, হয়নে বাৰু? আমাৰ বয়সৰ যিবিলাক যুৱ বন্ধু আছে, সকলোবিলাক নহয় বাৰু, কিন্তু 90%। যিবিলাক আছে তেওঁলোকৰ লগত কেতিয়াবা তুলনা কৰি চাওঁ। তেওঁলোকৰ কি হয়, এটা নহয় এটা বেয়া অভ্যাস, কুঅভ্যাস আছেই। কোনোবাই বোলে কেপি শিখৰে খায়, কোনোবাই গুটখা কিবা বিমল কিবা কিবি সেইবোৰে খায়, হয়নে? কোনোবাই বেয়া বস্তুৱে খায়, মদ পানী কিবা কিবি। কিন্তু কেতিয়াবা নিজক মানে অনুপ্ৰেৰণা দি লওঁ যে ভগৱন্তই এই অধমক সেইখিনিৰ পৰা যে দূৰত ৰাখিছে, হয়নে বাৰু?
আমাৰ যে এদিনো মনত পৰা নাই, এয়া ভগৱন্তৰ কৃপা হয় নাই বাৰু? এয়া নামৰ কৃপা হয়নে নহয় বাৰু? সেইকাৰণে আমি সৰুৰ পৰাই যদি নামক আশ্ৰয় কৰিবলৈ লওঁ, ভগৱন্তক আশ্ৰয় কৰিবলৈ লওঁ, তেতিয়াহ'লে এই কু অভ্যাসবিলাক, বেয়া অভ্যাসবিলাকলৈ আমাৰ আপোনাৰ মোৰ মনত নপৰিব। সেইকাৰণে কৈছে যে সাগৰৰ দৰে গভীৰ হোৱা, নিজকে এনেধৰণে সজাই লোৱা যাতে কোনেও তই বুলি আঙুলি টোৱাব নোৱাৰে। আৰু কেতিয়াবা ভাবোঁ যে আমাৰ ল'ৰাবিলাক যেতিয়া ক'ৰবাত যায়, বিভিন্ন ধৰণৰ ফুংচালি কথা, ফুচুৱালি কথা, ভেঙুচালি কথা কয়, হয়নে? কিন্তু সেইখিনিৰ পৰা ভগৱন্তই আমাক আকৌ ৰক্ষা কৰি যে ৰাখিছে, আমি তাৰ কাৰণেও কিন্তু ভগৱন্তক ধন্যবাদ দিব লাগে। বেয়া আচৰণবিলাক ত্যাগ কৰি চলিব পৰাটো ইমান সহজ কথা নহয়। সেইকাৰণে আমি কেতিয়াবা নিজক প্ৰেৰণা দি লওঁ যে ইমান কোটি কোটি জীৱবিলাকৰ ভিতৰত ভগৱন্তই চাগে অকণমান হ'লেও কৃপা ৰাখিছে, যাৰ কাৰণে নেকি এই বেয়া বস্তুবিলাক আঁতৰি আছে ইমান দিনে, আৰু সেইখিনি যাতে নাহক বুলি ভগৱন্তক আমি সদায় প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে ইয়াতে বৰ সুন্দৰকৈ কৈছে শংকৰ গুৰুজনাই যে হে নৰসকল, তোমালোকে এই পৰম ৰস অমৃতকণ পান কৰা আৰু জীৱনটো তৰণৰ পথত আগুৱাই লৈ যোৱা বুলি কৈছে। এৰা মাথাই সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, মান্য কৰি হুতক পাতিলাহত তথা, সৌনক প্ৰমুখে শুনে ভাগৱত কথা। এতিয়া ইয়াত কাহিনীটো আৰম্ভ হৈছে। সেই নৈমিষাৰণ্যত 28,000 ঋষিক প্ৰমুখ্য কৰি কি কৰিছে, সূতক মান্যতা প্ৰদান কৰি সৌনকৰ প্ৰমুখ্যে, মুখ্য ঋষি সৌনকক উদ্দেশ্য কৰি তেওঁলোকে ভাগৱত কথা শুনিবলৈ আৰম্ভ কৰিছে। আৰু সেই ঠাইখনক মহাপুণ্যস্থান বুলি কৈছে। আৰু এই কিয় মহাপুণ্যস্থান? য'ত ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, সেই ঠাইটুকুৰাকে মহাপুণ্যস্থান বুলি কোৱা কৈছে। আজি এয়া পুণ্যভূমি, এয়া বৈকুণ্ঠ, হয়নে? এয়া বৈকুণ্ঠ ভকত তীৰ্থ বুলি কৈছে। ভগৱন্তৰ গুণনাম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাকে বোলে মহাসত্ৰ। আজি এই গৃহভাগী বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে। নিস্তে কৰি কহোঁ জানা, শুনা প্ৰাণ সখী, ভকত যি স্থানত থাকে সেহিহে পুণ্যভূমি। এই ঠাইখনক আজি পুণ্যভূমি বুলি কৈছে দেই। সেইকাৰণে এই যি পুণ্যস্থান, এই পুণ্যস্থানত কি কৰিছে, সেই নৈমিষাৰণ্যৰ অৰণ্যৰ লগত তুলনা কৰিছে। তাৰপিছত ক'লে তেওঁলোকে মান্য কৰি হুতক গুৰু আসন দি তেওঁলোকে ভাগৱত কথা শুনিবলৈ আৰম্ভ কৰিছে বুলি কৈছে। অ ৰাম সৌনক বদতি শুনা, হুত মহামানী, পৰম পাতকী কলি পাইলেহে ন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ, অহুমে ধুমে ধূম্ৰ বৰ্ণ ভৈলক লেবৰ। গুৰু আসনত হুতক বহুৱাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে কি বুলি, যে হে মহান হুত, আমি কলিযুগৰ আৰম্ভণি হ'ল বুলি জানিও জগতৰ কল্যাণৰ কাৰণে 1000 বছৰ যজ্ঞ কৰিলোঁ। কিন্তু যজ্ঞ কৰিলোঁহে হয়, তাৰ পৰা কিন্তু আমাৰ একো ফল লাভ নহ'ল। আমাৰ মনত স্বয়ং নিজে নিজে সংশয়হে উপজিবলৈ আৰম্ভ কৰিল। আৰু আমাৰ এটাই লাভ হ'ল যে আমাৰ শৰীৰবিলাক কেৱল ধোঁৱা বৰ্ণ হ'বলৈ, যজ্ঞৰ ধোঁৱাই ধোঁৱা বৰ্ণ কৰি তুলিলে, সেইটোহে আমাৰ লাভ হ'ল, আৰু একো লাভ নহ'ল। এনেধৰণে তেওঁ কৈছে। তাৰপিছত ক'লে
যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু ৰিলু ব্যৰ্থে নাশ। যিটো কৰ্ম কৰি আছিলোঁ সেইটো কৰ্মতে আমাৰ নিজৰে বিশ্বাস নাইকিয়া হ'ল, বেলেগকনো আমি কি উদ্ধাৰ কৰিব পাৰিম। সেইকাৰণে তেওঁ পুনৰ ক'লে যে হে সুদেৱ, আমি এতিয়া উপলব্ধি কৰিব পাৰিছোঁ এটা কথা, যে এই সময়খিনি আমি বৃথা এনেই পঠিয়ালোঁ, বৃথা কষ্ট কৰিলোঁ, এই বুলি তেওঁলোকে অনুশোচনা কৰিছে। অৰ্থাৎ এই দৰ্শনটো আমালৈ দিছে, কলিযুগৰ মানুহলৈ, হয়নে? কলিযুগৰ মানুহলৈ এই দৰ্শনটো কিয় দিছে? যিখিনি কৰ্ম কৰি আছোঁ আমি, সেই কৰ্মখিনিত ঈশ্বৰৰ নাম গুণ আছেনে নাই, বা ঈশ্বৰ প্ৰাপ্তি হ'বনে নহয়, এই কথাটো চিন্তা কৰা আপোনাৰ মোৰ কিন্তু প্ৰয়োজন আছে। সেইকাৰণে তেওঁ কৈছে যে যিটো কৰ্ম আমি কৰি আছিলোঁ সেই কৰ্মটোত আমাৰ নিজৰে বিশ্বাস নাইকিয়া হ'ল। গতিকে এই কৰ্মটোৰ দ্বাৰা বেলেগো কিন্তু তৰণ নহ'ব, এই কথাটো আমাৰ এতিয়া বিশ্বাস হ'ল। এনেধৰণে তেওঁ কৈছে যে আমাৰ আয়ুটোক বৃথা খৰচ কৰিলোঁ। এই কথাটোত গভীৰ দৰ্শন আছে দেই বাপাই সমস্ত। কেলে গভীৰ দৰ্শন কৈছে? মাধৱ পুৰুষে ঘোষাল লিখিছে, হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানি, মেঘাচন্ন নোহয় দুৰ্দিন, হৰিকথা অমৃতৰ সম্যক আলাপৰসে, যিটো দিন হোয় বিহীন। যিটো দিনত আমি ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব পৰা নাই, ভকতৰ সংগলৈ যাব পৰা নাই, ভকত দৰ্শন কৰা নাই, তেতিয়াহ'লে সেই দিনটোৰ নিচিনা দুৰ্দিন আৰু নাই বুলি কৈছে। গাজি গুমৰি অহা বতৰটো বেয়া নহয়, বতাহ ধুমুহা দিয়া বতৰটো বেয়া নহয়। সেইকাৰণে কৈছে এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, ইয়াত ক'ব পিছত, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। এক ক্ষণ মানে 4 মিনিট। 4 মিনিট সময়ো যদি কোনোবাই হৰিক স্মৰণ কৰা নাই, তেওঁৰ কথা চিন্তা কৰা নাই, নাম উচ্চাৰণ কৰা নাই, তেতিয়াহ'লে সেই সময়কণ বৃথা সময় খৰচ কৰিছে বুলি কৈ আছে, হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে যে হে সুদেৱ, আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ আয়ুসবিলাক আমি বৃথাতেই খৰচ কৰিলোঁ। আৰু এই অনুশোচনাটো আমি কৰিব লাগে নিজৰ লগত। আপোনাৰ মোৰ আয়ুটো বৃথা গৈ আছে নেকি, এই কথাটো চিন্তা কৰাৰ প্ৰয়োজন আছে, হয়নে? গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্যৰ আয়ুহত বৰিষ বিংশতি, বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। হওঁতে 50 বছৰ গুচিয়ে যায় আৰু দিনত হোৱাখিনি আছেই। 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায়, নেয়দশ বৰিষ যায় ধনক উপাৰ্জনতে, বিংশতি বৰিষ আয়ু যায় উমলন্তে, উমলোতে 20 বছৰ যায়। এটি ল'ৰাই 20 বছৰলৈকে গাত কথাই নালাগে, হয়নে বাৰু? সেইকাৰণে কৈছে হেন জানি শিশু হ'ব এৰিয়ান কৰ্ম, কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম বুলি কৈছে। কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা। এতিয়া এই কুমাৰকাল শব্দটো দুটা দৰ্শন আছে। কুমাৰকাল মানে অকল সৰু বয়সৰ কথা কোৱা নাই। যেতিয়াৰ পৰা আপুনি মই ভকতি বস্তু পাইছোঁ, তেতিয়াৰ পৰা আপুনি মই যদি আচৰণ কৰিবলৈ শিকোঁ, এইটোকো কুমাৰকাল বুলি কৈছে দেই। অন্তকালেও হৰিস্মৰে যদি যিজন লোকে, সেইজনেও কিন্তু ভগৱন্তৰ ধামলৈ গতি কৰিব পাৰে। ইয়াৰ উদাহৰণে অজামিল, হয়নে? অজামিল হয় নহয় বাৰু? গতিকে আমি এনেধৰণে সেইকাৰণে ৰিহাৰ্চল কৰি থাকিব লাগে। যেতিয়াৰ পৰাই ভকতি বস্তু পাইছোঁ আমি এৰি দিব নালাগে, নহ'লে কিন্তু আপোনাৰ মোৰো আয়ু বৃথা যাব, এই ভাগৱতে কৈছে। তাৰপিছত ক'লে, য়ে ৰাম সম্প্ৰতি তুমি সি চিন্তি ইউকম হাহিত, কৰায়ুক পান কৃষ্ণ চৰিত অমৃত। এতিয়া আগৰ শ্লোকত এটি কথা ওলাই গ'ল যে 28 সহস্ৰৰ্ষি বেদত প্ৰধান। তাৰমানে সেইসকলো শাস্ত্ৰজ্ঞ, সেইসকলো বেদজ্ঞ, সেইসকলো পণ্ডিত, কিন্তু তেৰাসৱে আকৌ সেই সূতক মান্যতা কৰি হৰি কথা শুনিবলৈ ইচ্ছা কৰিছে। ইয়াৰ দৰ্শনটো কি বাৰু মনত কৰকচোন। সেইকাৰণে দ্বাদশ স্কন্ধ উদ্ধৱক কৈছে, হে উদ্ধৱ, হ'ব পাৰে কোনোবা পণ্ডিত, হ'ব পাৰে কোনোবা জ্ঞানী, হ'ব পাৰে কোনোবা 4 বেদ 14 শাস্ত্ৰ বেদত পাৰ্গত, তথাপিতো হেহি মূৰ্খ জানা মূৰ মত,
বোলে কাৰণটো প্ৰভু সেইজনৰ বোলে ভকতিয়ে নাই, হয়নে বাৰু? সেইজনৰ বোলে ভকতিয়ে নাই। ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। এই কথাখিনি উদ্ধৱক কৈছে যে ভকতি নাইকিয়া যিকোনো কৰ্ম সেইখিনি কিন্তু কৰ্ম বুলি মই জ্ঞান নকৰোঁ উদ্ধৱ, সকলোখিনি বৃথা বুলি কৈছে। সেইকাৰণে এতিয়া তেওঁলোকে কি কৰিছে, সকলোখিনি জানে, 4 বেদ 14 শাস্ত্ৰ বেদত সমস্তখিনি পাৰ্গত, কিন্তু তেওঁলোকৰ ভকতি জ্ঞানটো হোৱা নাছিল, ঈশ্বৰৰ গুণ নামটো বাদ পৰি আছিল। সেইকাৰণে তেওঁলোকে কি কৰিছে যে ভগৱন্তৰ পৰম মংগল নাম চৰণামৃত আমাক পান কৰোৱা, এই বুলি কৈছে। ইয়ে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, ঐহাক নজানি আন কৰ্ম কৰি মৰো, কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো। তেওঁলোকে প্ৰাৰ্থনা কৰি পেলাই কৈছে যে হে সুতদেৱ, তুমি আকৌ কিন্তু আমাক এলাপেচা বুলি নাভাবিবা, আমিও 4 বেদ 14 শাস্ত্ৰত পাৰ্গতেই আছোঁ, হয়নে বাৰু? সেই 4 বেদ 14 শাস্ত্ৰ কি কৈছে সেইটো তুমি বাদ কৰি ভগৱন্তৰ চৰণামৃত আমাক পান কৰোৱা, এই বুলি সেৱা জনাইছে। এটা বস্তু মন কৰিবা যে যাতে ভগৱন্তৰ অকল গুণ নামহে আমি শ্ৰৱণ কৰিব পাৰোঁ। তাৰপিছত তেওঁ ক'লে যে সেইজন প্ৰভু ভগৱন্তৰ দেৱনাৰায়ণৰ যিটো মহাভক্তি শ্ৰৱণ আৰু কীৰ্তন, সেইকাৰণে শ্ৰৱণম কীৰ্তনম অৰ্চনম বন্দনম পদসেৱনম স্মৰণম দাস্য সখিত্ব আৰু আত্মনিবেদনম, এই নৱদাহ ভক্তিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ভক্তি হৈছে শ্ৰৱণ ভক্তি, হয়নে বাৰু? পৰীক্ষিতে সেই শ্ৰৱণ কৰিয়ে পৰম ধামলৈ গতি কৰিছিল। তেতিয়াহ'লে আপুনি মই শ্ৰৱণ কৰি পৰম ধামলৈ গতি কৰিব নোৱাৰিম নেকি? নিশ্চয় পাৰিম। পৰীক্ষিতে 7 দিন শুনিছিলে, হয়, আপুনি মই তেখেততকৈও বেছি সময় পাইছোঁ, 7 দিনতকৈ বেছি পাইছোঁ, হয়নে নহয় বাৰু? 7 দিনতকৈ বেছি পাইছোঁ। গতিকে ভকতৰ সংগলৈ সদায় আহি থাকিলে, আচৰণটো শুদ্ধ কৰি থাকিলে আপুনি মই যিটো ৰিহাৰ্চল কৰিম, হয়নে? যোৱাকালি ভাওনা এভাগ আছিলে আমাৰ তাতে, সৰু ল'ৰাবিলাকে ভাওনা কৰিছিলে। তেওঁলোকে এমাহৰ পৰা প্ৰেক্টিছ কৰি কালি ভাওনা অভিনয়টো সুন্দৰকৈ ৰাইজৰ আগত প্ৰকাশ কৰিছে। গতিকে কিছুসকলৰ তাত অভিনয় ভাল হৈছে, কিছুসকলৰ অকণমান খুটি নাতিও থাকি গৈছে। এতিয়াহ'লে আপোনাৰ মোৰ অভিনয়টো ক'ত শেষ হ'ব? আপোনাৰ মোৰো সেই ভাওনাৰ তাৰিখটো এদিন আহিব, আপুনি ময়ো সেই আপোনাৰ মোৰ জীৱনৰ নাটকখন দেখুৱাব লাগিব, হয়নে? গতিকে আপুনি মই ৰিহাৰ্চলটো ভাল ধৰণে কৰিব লাগিব নাই বাৰু? ভাল ধৰণে ৰিহাৰ্চলটো কৰিলেহে আপোনাৰ মোৰ অভিনয় ভাল হ'ব, হয়নে নহয়? সেইকাৰণে ইয়াতে কৈছে যে শ্ৰৱণ কীৰ্তনক মোক প্ৰাধান্য কৰি যিটো ভক্তি আছে সেইটো আমাক শ্ৰৱণ কৰোৱা। ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেনমতে তৰো। এই পৰম কথাকেইটাকে আমি নাজানি আন কৰ্মবিলাক, এই যাগ যজ্ঞ পূজা পাতল এইবিলাকতে আমি আমাৰ জীৱনটো পঠিয়াই দিলোঁ। গতিকে এই বৃথা কৰ্মখিনি খৰচ কৰি আমি নিজেই নিজকে মানে আত্মঘাতী বুলি অনুভৱ কৰিছোঁ। গতিকে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা, যাতে আমি এই সংসাৰ বন্ধনৰ পৰা তৰণ পাব পাৰোঁ, গতি পাব পাৰোঁ। এনেধৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। এতিয়া আপুনি মই কি কৰিব লাগিব? তেওঁলোকে হৰিনামৰ হেতু বান্ধিছে, হয়নে নহয়? তেওঁলোকে কি কৰিছে? সুতক মান্যতা প্ৰদান কৰি হৰি কথা শুনিবৰ কাৰণে এটা হেতু তৈয়াৰ কৰিছে, এটা গোট তৈয়াৰ কৰিছে। প্ৰভু ৰামচন্দ্ৰও হেতু বান্ধিছিল নহয় সাগৰৰ পাৰেদি, হয়নে? দৰ্শনটো কি? তাৰমানে আপোনাক মোকো ৰাম নামৰ হেতু বান্ধিবলৈ কৈছে। আৰু ৰাম নামৰ তেওঁলোকে সেই হেতুখন শিলৰ সাঁকোখন পাৰ হৈ সাগৰ পাৰ হৈছিলে, হয়নে? সেই সাগৰখনেই হৈছে আপোনাৰ মোৰ সংসাৰৰ সাগৰ। এই সংসাৰৰ সাগৰখন ৰাম নামৰ হেতুৰ দ্বাৰা আমি পাৰ কৰিব লাগিব। এ বৈকুণ্ঠতে বহি আছে প্ৰভু
নাৰায়ণ। এতাৰ সংগে বহি আছে বৈষ্ণৱ 12জন। ৰাম বৈকুণ্ঠলৈ যোৱা যদি বন্ধু হপৈ, হৰি নামৰ হেতু বান্ধা পাৰ হবলৈ। আজিৰ দৰে হৰি নামৰ হেতু আপোনাক মোক বান্ধিবলৈ কৈছে, তেতিয়াহে আপুনি মই সংসাৰৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম। সেইকাৰণে আমি সদায় ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিব লাগে, গুৰু দুজনাৰ নিচিনা প্ৰাৰ্থনা কৰিব লাগে। ঐ ভৱ সাগৰে মজিলো আমি, পাৰ কৰা প্ৰভু দাস জানি। তোমাৰ দাস বুলি জানি আমাক সংসাৰৰ সাগৰৰ পৰা উদ্ধাৰ কৰা, তেতিয়াহে আমাৰ জীৱন সফল হ'ব।